এলা রাইস আমি আহিলোঁ চুৰিপাৰা পাহাৰৰ ওপৰত এই শিৱলিংগটা দেখাম। তো এর আগত একবার আহি গেছিলো মই জঙ্গলের মাজেদি। এই রাস্তাটাতে পরিষ্কার রাস্তাতেই দাদা লই আহিল আজি। এইটা শিবলিং, জয় ভোলেনাথ। বহুত পুরোনো ইতিহাস আছে দাদাখানি কত এর পুরোনো কথাখিনি। পুৰণা মানে আমিতো ক'ব নোৱাৰোঁ এতিয়া কেতিয়াৰ পৰা ইয়াতে মানে যোগ তপ মহাপ্ৰভু শিৱৰ ইয়াতে আৰাধনা হয়। কিন্তু আমি দেখা পালোঁ মানে সুদূৰ ঝাৰখণ্ড গুৰুখেলা গোসাইগাঁও কচুগাঁৱৰ পৰা বহুত আদিবাসী মানুহ প্ৰতি বছৰে কাৰ্তিক পূজাৰ দিনাখন আহে আর কি ইয়ালৈ আহি বহুত যোগ তপ তপস্যা পূজা প্ৰাৰ্থনা আৰম্ভ কৰে আৰু লাহে লাহে গোটেই সাধাৰণ এই ৰাইজেও ইয়াত সহযোগ কৰা হ'ল আৰু প্ৰাকৃতিকভাৱে আৱিৰ্ভাৱ হয় শিৱলিংগটো ইয়াতে আৱিৰ্ভাৱ হ'ল আৰু ইয়াক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া যোজা চলাইছোঁ। আজি আমাৰ সঞ্জিত অহাৰ কাৰণে আমি খুব ভাল পাইছোঁ। তেখেতে যাতে আমাৰ এই কামৰ প্ৰচাৰ যাতে চাৰিওফালে কৰি দিয়ে, ভক্তপ্ৰাণ ৰাইজে যাতে আহে, তাৰ কাৰণে আমি মষ্ট ৱেলকাম জনাইছোঁ। চুৰিপাৰা সিদ্ধাশ্ৰম পাহাৰৰ ওপৰত প্ৰায় 550 ফুট ওপৰত অৱস্থিত আৰু জেগাটো খুব ধুনীয়া জেগা, পিকনিকৰ কাৰণে খুব ভাল। বহুত দূৰৰ পৰা পিকনিক পাৰ্টি আহে। বাকী বাৎসৰিক পূজা কাৰ্তিক দিনাখনৰ পূজা হয় আৰু শিৱ পূজাও হয়। কিন্তু কাৰ্তিক পূজাৰ দিনাখন সুদূৰ চান্তালবিলাক যেতিয়া ইয়াতে আহে এটা অপূৰ্ব পৰিৱেশৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহৰ ইয়াতে সমাগম হয়। আচ্ছা, ইয়াত চৰকাৰী কোনো ফেচিলিটি নাই? বৰ্তমানে এতিয়ালৈ নাই, কিন্তু ইয়াৰ চাৰিওফালে 10খন থান আছে। এই থানবিলাকৰ ইতিমধ্যে মাটি এলটমেণ্ট হৈছে, স্কিমবিলাক দি আছে। কোনো দান দিয়া নাই বৰ্তমানলৈ? এই দান বাকীবিলাকো দিছে, কিন্তু আমাৰ এই সিদ্ধাশ্ৰমত এতিয়ালৈ দিয়া নাই আর কি। কিন্তু আমি ৰাইজৰ সহযোগত ইয়াক আমি আটক ধুনীয়া। ঠিক আছে, আমিও আগবাঢ়িম, এইখিনি আমি কৰিম। দাদাহৰ খুব কষ্ট কৰি এই শিৱলিংগটাৰ ওপৰত মানে কাম কৰি চলি আছে, চেষ্টা কৰি আছে। তো জাগ্ৰত জেগা, এতিয়া চিনাৰী হয়। ইয়ে নহয়, শিৱ বাবা যে আছে প্ৰমাণ আছে। ইয়াত ঠাণ্ডা গৰম সব প্ৰতিৰোধ হয়। ইয়াত শাল গাছ বেলগাছ শাল গাছে ভর্তি, বেলগাছ শাল গাছে এই কমপ্লিট ভর্তি হয়ে আছে। আর খুব ভাল লাগছে, এরকম কম আছে পাহাড়, শাল গাছ থাকা কম আছে, শাল গাছ অধিক আছে ইয়াত। আর ইয়ার পৰা মহামায়া, তাৰপিছত যিকোনো জেগা দেখা যায়, চান্দডিঙা, আইসাকাতি, পাগলা বাবা আশ্ৰম সবেই দেখা যায় ইয়াৰ পৰা। মানে এনেকুৱা ডাঙৰ পাহাৰ এইটো। আৰু কিছুমান যেরকম বাঘৰ গুহা, তাৰপিছত ধ্যান যোগ কৰা কিছুমান মানে কাটি কাটি বনোৱা শিলৰ আসন ইয়াত আছে, এইবিলাক আছে। এইবিলাক মানে এটা কোন চাইডত আছে? এইটো ওচৰে পাজৰে আছে, এই ডাউনত আছে, ওচৰে পাজৰে আছে। মানে ইয়াতে কৰিছিল যে এই জায়গাটো মানে ঐতিহাসিক আৰু মানে জগতপ কৰিছিল আর কি, ইয়াত বুঝা যায়। আমাৰ বোধহয় নাথ যোগীবিলাকে ইয়াতে জগতপ কৰিছিল আর কি। ধন্যবাদ রাইজ, ভাল লাগিল। আৰু দেখা হ'ব, আকৌ দেখা হ'ব। কাৰণ এই মই মন্দিৰ ভাল পাওঁ, পাহাৰ ভাল পাওঁ, আৰু এই বস্তুগিলা মই চাই আছোঁ। তে কোন প্লেছত কি বাবা ক'ত আছে, আমাৰ মানুহগিলা ক'ত আছে, ইতিহাস ক'ত আছে, এইবিলাক চাই আছোঁ। তা আকৌ দেখা হ'ব। ধন্যবাদ ৰাইজ।